বৰ্তমান আমি আছো মহাকুম্ভ মেলাত ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰি দিওঁ চাই থাকক। অলৰাইট গাইজ, ৱেলকাম বেক টু মাই ফাৰ্ষ্ট ব্লগ। যোৱাকালি আমি গুৱাহাটীৰ পৰা ওলাই আহিছিলোঁ মহাকুম্ভ মেলা যাবৰ কাৰণে, আৰু আহি আমি আলিপুৰদুৱাৰত আহি মা ৰিভাৰ ভিউত আমি ষ্টে কৰিছিলোঁ। আৰু ইয়াৰ পৰা আমি এতিয়া যাবলৈ ওলাইছোঁ মহাকুম্ভ মেলা প্ৰয়াগৰাজ UP। মোৰ লগত আছে বিকি আৰু বিকিৰ ভিনদেউ, আৰু ভিনদেউৰ লগৰ দুজন আছে। তো ধুনীয়াকৈ আমি এইখন গাড়ী লৈ আমি ধুনীয়াকৈ যাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকিব, বহুত মজা লাগিব। লেটছ গো। তেনেকৈ অকণমান দূৰ আহি এখন চাহ দোকানত ধুনীয়াকৈ ৰখাইছোঁ। ঠিকে চেদা হৈ গৈছে। পুৰি বাগেৰে খাই ধুনীয়াকৈ এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ আৰু মানে। আৰু এনেকৈ আহি আমি গছপুকুৰ কিবা এটা জেগা আছে ফুলবাৰী, তাৰ পৰা আমি বাইপাছ লৈ এতিয়া গৈ আছোঁ। অলপ ৰাস্তা বেয়া এইফালে, কিন্তু শ্বৰ্টকাট যাম নাপাম আমি। এনেকৈ আহি আমি পাবলৈ হৈছোঁ কিষাণগঞ্জ, আৰু তাৰ আগতে অকণমান আগত ৰখিছিলোঁ। ৰখাৰ পিছত আমি কি কিনিছোঁ চাওক। এইবিলাক কিনিলোঁ, পানী ল'লোঁ, মাজা ল'লোঁ। তো ৰাস্তাত যদি জাম পাওঁ আমি খাব লাগিব ন, সেইকাৰণে এইবিলাক লৈ ল'লোঁ। বেকি কেনেকুৱা লাগিছে? চেদা বেদা হৈ গৈছে, চেদা বেদা হৈ গ'ল বোলে। 750 কিলোমিটাৰ বাকী আছে প্ৰয়াগৰাজলৈকে। আমি লাহে লাহে গৈ থাকোঁ, কেতিয়া বজাত পাওঁ চাওঁ, আৰু গৈ কিনে আপোনাক ধুনীয়াকৈ দেখাম। যিমান ৰাতি হওক 12টা বজাৰ আগত গা ধুব লাগে, কাৰণ আজি 12 তাৰিখ অমৃত স্নান আছে আজি। তো গৈ গা ধুব পাৰিলে ভাল লাগিব 12টা বজাৰ আগত। চলো। ইমান সহজ নহয় গাড়ীত যোৱা। তো আমি সেই কিষাণগঞ্জ পাৰ হৈ আহিলোঁ, কৃষ্ণপুৰ পাৰ হ'লোঁ, কিষাণগঞ্জ পাৰ হ'লোঁ। এতিয়া আমি এটা বাইপাছ ল'ব লাগে, সেইটো আমি পাম অকণমান আগত। কিন্তু ৰাস্তা চাওক ন ভাই, ধূলি দেখাই নাপায়। এনেকৈ আহি এখন পেট্ৰল পাম্পত ৰখিলোঁ। গাড়ীখন অলপ ৰেষ্ট দিব লাগে। তো আৰু ইয়াৰ পৰা 695 কিলোমিটাৰ আছে, বহুত দূৰ আছে। এতিয়াও গৈ পাওঁতে কমচে কম ৰাতি 12টা বাজি যাব চাগে। আজি গা ধুব পাওঁনে নাই। কষ্ট হৈছে নেকি বিকি? কেনেকুৱা লাগিছে? এনেকৈ আহি বহুত দূৰ পালোঁ, আৰু 500 কিলোমিটাৰ বাকী আছে, 505 কিলোমিটাৰমান। তো চাহ খাবৰ কাৰণে ৰখিছোঁ, মাথাৰ পৰা বিষাই আছে। তো বলক আমি আকৌ এবাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ 500 কিলোমিটাৰৰ। বিহাৰতে অকণমান দূৰত আহি আমি ৰখি আমি এতিয়া জয় শ্ৰীৰাম আৰু বজৰং বলীৰ এটা পতাকা লৈ আছোঁ। এইটো আমি গাড়ীত লগাম। এতিয়া বাৰ্গাৰ দোকানত ৰখিছোঁ, বাৰ্গাৰ খাম। বাৰ্গাৰ বনাই আছে, বিকি নাখায় বোলে। আমি দৰভংগা পাবলৈ হৈছোঁ, আৰু 20 কিলোমিটাৰমান আছে। এতিয়া তেল ভৰাই আছে, ফুল টেংকি কৰিব লাগে। বিদ্যা হৈছে, যি মাথা বিষাইছে ন, একদম পানী মাৰি ল'লোঁ, অকণমান ভাল লাগিছে। এতিয়া তেল ভৰোৱা হৈ গ'ল, এতিয়া গাড়ীত বহোঁ আৰু চাই থাকিব, মজা লাগিব মহাকুম্ভ মেলা। চাওক, পেট্ৰলৰ পাৰ লিটাৰ 106 টকা। যাব লাগে এইটো ৰাস্তা দি, এনেকুৱা পাথৰ দি কিনে বন্ধ কৰি থৈছে, কিয় বা নাজানো। এতিয়া আমি ৰং চাইডে দি গৈ আগত তেনেকৈ গৈ আছোঁ। কি অৱস্থা চাওক, কেনেকৈ পাৰ হ'ব লাগিব। কেনেকুৱা জামত ফচিছে চব, কি অৱস্থা। ৰখি আছোঁ কেতিয়াৰ পৰা। বহুত ডেঞ্জাৰ, বহুত জাম লাগিছে। এতিয়া বাজিছে 11টা বজাৰ পিছত। এতিয়া আৰু ৰুম কেতিয়া পাম, গৈ চাওঁ কি হয়। তেতিয়া ৰুমত গৈ ভাত বাগেৰে খাম, খাই লৈ ধুনীয়াকৈ শুই যাম। নেক্সট মৰ্ণিং, অহাকালি মৰ্ণিং আমি ইয়াৰ পৰা যাম মহাকুম্ভ মেলা। আৰু কিমান কিলোমিটাৰ বাকী আছে নে? আৰু 300 কিলোমিটাৰ বাকী আছে, বিশ্বাস কৰক। এই 300 কিলোমিটাৰ পিছত গৈ পাই যাম একদম সপোনৰ জেগাটো। গৈ গা ধুম, মজা লাগিব। চাই থাকক, লেটছ গো। আজিৰ কাৰণে গুড নাইট। মৰ্ণিং UP আৰু বিহাৰৰ বৰ্ডাৰৰ পৰা, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 8টা, ওলাব লাগিছিলে 6টাত, কিন্তু মাথা বিষাই আছিলে ৰাতি, আৰু টোপনিও হোৱা নাই। কিন্তু এতিয়া আমি ভগৱানৰ নাম লৈ চিধা এতিয়া যাম আমি মহাকুম্ভ মেলা প্ৰয়াগৰাজ। অকণমান দূৰ আহি আমি ৰখি ফ্ৰুটছ বগেৰে খাই আছোঁ। অকণমান আঙুৰ, আপেল, কল খালোঁ অলপ। ধুনীয়া জেগা দেখিছে, একদম চাৰিওফালে খেতি আৰু বৰ্তমান এটা জেগাত ৰখিলোঁ, এই উপবন ৰেষ্টুৰেণ্ট এটাত ৰখিছোঁ। ইয়াতে আমি ব্ৰেকফাষ্ট কৰিম। ঠাণ্ডা কেনেকুৱা?
এই বেলেগ হাৱা আছে, ঠাণ্ডা হাৱা। মই চাৰ্ট পিন্ধি আছোঁ, হট মেন। অকণমান আহি যোনটো ৰেষ্টুৰেণ্টত ৰখিছোঁ, অসমৰ মানুহ লগ পালোঁ। এই দাদাহঁতক, বাইদেউহঁতক, সিহঁতে অসমৰ হয়। ধুনীয়াকৈ এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ, গৈ ধুনীয়াকৈ দেখাইছোঁ চাই। আলু পৰঠা খাই চিধা ওলাম আৰু। আৰু প্ৰয়াগৰাজ কিমান আছে? এইটো প্ৰয়াগৰাজ আৰু অলপ বেছি দূৰ নাই, মানে 171 কিলোমিটাৰ আছে এতিয়া। চলো কৰি দিম গৈ। আহি আহিম, বহুত দূৰ পালোঁ। পেট্ৰল পাম্পত ৰখাইছে, পেট্ৰল ভৰাই আছে আৰু আমি চাহ খাবলৈ আহিলোঁ এইফালে। আৰু কিমান কিলোমিটাৰ? 70 কিলোমিটাৰ আছে আৰু 70 কিলোমিটাৰ পিছত গৈ পাই যাম ৰে ভাই। আগত খাই লওঁ চাহ। মাথা বিষটো যে কমা নাই মোৰ, কি বা হ'ল। 70 কিলোমিটাৰ কৈছিলোঁ তাতকৈ। $24 কিলোমিটাৰ আছে আৰু বৰ্তমানলৈকে এতিয়ালৈকে যাম পোৱা নাই আমি। কি মজা গেট বনাইছে চব, সৰস্বতীমাৰ গেট। আহি আহি পাবলৈ হৈছিলোঁ, 7 কিলোমিটাৰ বাকী আছে। তো এনেকুৱা জাম লাগিছে, অলপ জাম নহয়, বহুত জাম। তো এইফালে চিধা যোৱাটো অসম্ভৱ হৈ পৰিছে। আমি এতিয়া বৰ্তমান ইউটাৰ্ণ মাৰিম। দাদাই কথা পাতি আছে, মানুহজনে মানে ইয়াৰে হয়, চিনাকি হয়। ইয়াতে ধুনীয়াকৈ শিকাই দিব কোনফালে যাব লাগিব। আমাৰ কাৰণে বহুতখিনি হেল্প হৈ যাব। চাই থাকক, দেখাই আছোঁ। আমাক দাদা এজনে ধুনীয়াকৈ গাইড কৰি আছে আৰু আমি অলপ গলি দি সোমাই আহিলোঁ। তো এনেকৈ গৈ আছোঁ এটা গলিৰ ভিতৰেদি। ৰাস্তা অকণ বেয়া, কিন্তু জাম নাই। আৰু এনেকৈ আহি আহি বহুতখিনি আহি পালোঁ। অহাৰ পিছত ইয়াতে পুলিচে চেকিং। এইফালে চিধা গ'লে আমি নদীৰ ঘাটে পাই গ'লোঁ হয়, কিন্তু এইফালে যাব নিদিয়ে। কাৰণ দাদা হেল্প কৰি পিনে এইফালে মানে আনিছে আমাক। এই দাদাজন আহি আছে, এইফালে গ'লেই কিন্তু আমি নদীৰ ঘাট পাই গ'লোঁ হয়। আৰু আমি যে এইটো ৰাস্তা দি আহিছোঁ, আপোনালোকে যদি আহে ডাইৰেক্ট যদি প্ৰয়াগৰাজ পোৱাৰ 8 কিলোমিটাৰমান আগত থানা এটাৰ পৰা বাওঁ চাইডে সোমাই আহিব লাগে। বাওঁ চাইডে সোমাই আহি 2 কিলোমিটাৰ আহি তাৰপিছত আকৌ ৰাইট চাইড ল'লে সেইখিনি জেগা পাই যায়। সেইখিনিৰ পৰা আপুনি 1.5 কিলোমিটাৰ খোজকাঢ়ি গ'লেই নদী পাই যাব। ফাইনেলি এই যে বাইক লৈ যে ল'ৰাজন গৈ আছে দেখিছেনে, এই দাদাজনে তাৰমানে আমাক হেল্প কৰি কিনে এই পুলিচ হেৰিৰ পৰা ডাইৰেক্ট সেইফালে দি লৈ আহিছে। ডাইৰেক্ট নদীৰ সন্মুখত যাম আৰু গাধম ভাই, জয় বজৰং বলী, জয় হোক। জয় শ্ৰীৰাম। বাইকেদি থৈ আহিব আমাক এতিয়া একদম পাৰ ঘাটলৈকে। আমি গৈ আছোঁ বাইকত, দাদাই হেল্প কৰিছে। পিছত দাদা আহি আছে, বহুতখিনি হেল্প কৰিছিল। ফাইনেলি আহি পালোঁ নদীৰ ঘাট। মেলাৰ মানুহ দেখা পোৱা ষ্টাৰ্ট হৈ গ'লোঁ আৰু। চবফালে বাইক সোমাব নিদিয়ে, তো এইফালে বাইকটো সোমাব দিছে। কিমান দূৰলৈকে বা দিয়ে। এতিয়া আহি ধুনীয়াকৈ ইয়াতে ৰখিলোঁ। ইয়াৰ আগত বাইক যাব নিদিয়ে, এতিয়া আমি খোজকাঢ়ি এইফালে যাব লাগিব। আজি আমাৰ ভাগ্য ভাল, মানে ভিৰ বহুত কম আছে আৰু আহিব নাপালোঁ হয় দাদাজন নাথাকিলে। কুম্ভ মেলা বিকি কেনেকুৱা ফিলি? এতিয়া আহি আমি চেদা বেদা কৰি দিম আৰু গা ধুব লাগে। ভিনদেউ আৰু দাদাসকল আগত গৈ আছে। পূৰা আৰম্ভণি ভিৰৰ, চাওক কি ডেঞ্জাৰ ভিৰ। ইমান মানুহ, ইমান মানুহ ৰেষ্ট কৰি আছে চাওক। তামাম ভিৰ ভাই, তামাম ভিৰ। ইমান ধূলি ন, চকু মেলিবই পৰা নাই, তামাম ধূলি একদম। পূৰা চেদা বেদা হৈ গৈছে একদম, হয়নে? কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু নদী পাৰ কৰিবলৈ আছে। নদী পাৰ হৈ সেইটো পাৰে যাব লাগিব, গৈ কিনে সেইটো পাৰে গৈ গা ধুব লাগিব, সংগমত যাব লাগিব। কিন্তু নদীৰ সেই পাৰে ফ্লটিং ব্ৰিজেদি আমি যাব লাগিব। চাই থাকক। তো ইয়াৰ পৰা ফ্লটিং ব্ৰিজ আৰম্ভ হৈছে আৰু আমি 6 নম্বৰ গেটেদি যাব লাগিব ত্ৰিবেণী সংগম। এতিয়া গা ধুবৰ কাৰণে অৰেঞ্জ কালাৰ ধুতি লৈ আছে, এইবিলাক পিন্ধি গা ধুম। এই নদীৰ সেইটো পাৰে মানে ত্ৰিবেণী সংগমত যাবৰ কাৰণে এটা ফ্লটিং ব্ৰিজে খোলা আছে, 6 নম্বৰ ব্ৰিজখন। চবতকৈ ভাল লাগিছে মানে এই বালিৰ মাজত যে এই বস্তুটো বহাইছে, এইটো একদম মানে সঁচাকৈ বহুত ভাল হৈছে খোজ কঢ়াৰ কাৰণে। নহ'লে চাফা আছে, অলপ লেতেৰা হৈছে বাৰু, বহুত দিন হৈ গ'ল ন। ফাৰ্ষ্টত চাগে আৰু বেছি চাফা আছিলে। তো এতিয়া আমি ফাইনেলি মানে ফ্লটিং ব্ৰিজ পাৰ হৈ আহিছোঁ আৰু ইয়াৰ অকণমান আগত গৈ লেফ্ট ছাইড যাব লাগিব। ত্ৰিবেণী সংগমত যাবৰ কাৰণে চাওক ভিৰ, তামাম ভিৰ। ফাইনেলি আমি আহি পালোঁ
ত্ৰিবেণী সংগম ঘাট আৰু ইয়াতে গা ধুই আছে সকলোৱে আৰু সেইফালে যাব লাগিছিলে কিন্তু সেই যে দেখিছে তাতে যোৱাটো মানে অসম্ভৱ হৈ পৰিছে ইমান ভিৰ এইফালে আৰু তাতে গা ধুওঁতে আমাৰ দেৰি হৈ যাব সেইকাৰণে আমি ইয়াতে গা ধুম ইয়াতে গা ধুই আমি নাৱেদি অকণমান আগত যাম বুলি ভাবিছোঁ আৰু আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ গা ধুই চব ৰেডি হৈ আছে এইফালে এতিয়া ৰেডি হৈ আছে বিকি মই ৰেডি এতিয়া পুৰা এতিয়া গা ধুম ঠাণ্ডা আছে কিন্তু দেই ইয়াতে মজ্জা এই হ'ল মহা 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 কুম্ভ মেলা বিকি অনুভৱ কোৱা চেদা বেদা হৈ গৈছে নে ঠাণ্ডাত ধুনীয়াকৈ আমি গা পা ধুই ওলাই আহিলোঁ বিদ্যা গৈছে মন পবিত্ৰ হৈ গ'ল ভাই এনেকুৱা লাগিছে আৰু চাওকচোন বিকি কি মজা লাগিছে এতিয়া বৰ্তমান আমি নাৱেদি মাজত যাম বুলি ভাবিছিলোঁ তো টাইম হৈ গ'ল 6:30 এতিয়া নাও যাব দিয়ে নে নাই চাব লাগিব আৰু আমি পানীও ভৰোৱা নাই গংগা পানী গংগা জলো ভৰোৱা নাই আমি গংগা জল ল'ম আৰু নদীৰ মাজত যাবলৈ চেষ্টা কৰিম দেখাই আছোঁ মানে আমি এতিয়া নাৱত যাব নোৱাৰিম নাও মানে সন্ধিয়া হৈ গ'ল নাও তাত মানে বন্ধ হৈ গৈছে নাও গংগা জল লৈ কিনে ডাইৰেক্ট যাম আৰু ইয়াতে আহিলে অকণমান স্কেমৰ পৰা সাৱধান থাকিব গমে পায় ৰংগী বাবা কিবা কিবি ধুনীয়া থাকে তাত অকণমান সাৱধান থাকিব আমাকো ধৰিছিলে বাৰু এতিয়া খাই লওঁ অকণমান ঝাল মুড়ি কুম্ভ মেলাত আহিলে আপোনালোকে ডাঙৰ হনুমান মন্দিৰত আশীৰ্বাদ ল'ব নাপাহৰিব কাৰণ ডাঙৰ হনুমান মন্দিৰ এইটো যে দেখিছে তেওঁ ডাঙৰ হনুমান মন্দিৰ ইয়াতে চেণ্ডেল মানে চবে ধুনীয়াকৈ লাইন পাতি যাব লাগে তো আমি এতিয়া মানে ওলাই যাম ৰাম মন্দিৰৰ কাৰণে ওলাই যাম সেইকাৰণে আমি বাহিৰৰ পৰা আশীৰ্বাদ লৈ ল'লোঁ আপোনালোকে আহিলে সোমাব বহুত শান্তিপূৰ্ণ জেগা হয় বৰা হনুমান মন্দিৰৰ ভিতৰত এনেকুৱা কিছু নজাৰা আছে এই হনুমান মন্দিৰৰ এটা ৰহস্য আছে যেনেকুৱা ধৰক আমি য'ত আছোঁ ইয়াতে পানী হৈ যায় আৰু মন্দিৰটো য'ত আছে তাতেও পানী হৈ যায় গংগা মায়াই তাৰমানে হনুমান মন্দিৰক তিয়াই থৈ যায় হয়নে কথাটো বাহিৰত ওলাম আমাৰ য'ত যাৰ ঘৰৰ পৰা আমি আহিছিলোঁ তাতে গাড়ী থৈ আহিছোঁ আমি তালৈকে যাম তো এতিয়া আমি ধুনীয়াকৈ গংগা জল লৈ ধুনীয়াকৈ আমি এতিয়া ফ্লটিং ব্ৰিজৰ ওপৰেদি গৈ আছোঁ 2 নম্বৰ ছেক্টৰেদি বহুত ভাল লাগিছে দেই চিৰিয়াছলি বহুত পবিত্ৰ লাগিছে মনটো আৰু এনেকৈ মন গৈ আছিল যে আকৌ পানীত মানে ডুবকি লগাই থাকোঁ বিকিৰ কেনেকুৱা লাগিছিলে মন শান্তি হৈ গৈছে বঢ়িয়া লাগিছে একদম এতিয়া চাওক পানীৰ ধাৰ চাওক দেখিছে এই হ'ল গংগা নদী নাৱেদি মাজত যাব নোৱাৰিলোঁ কাৰণ এটা প্ৰব্লেম হৈ গৈছিল আমাৰ দেৰি হৈ গৈছিল দেৰি হোৱাৰ কাৰণে আমি নাৱেদি মাজত যাব নোৱাৰিলোঁ তো আপোনালোকে আহিলে অকণমান জল্দি আহিব তো এতিয়া আমি গৈ আছোঁ ৰুমত আৰু সকলোখিনি ক'লোৱে যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো নেক্সট ভিডিঅ'ত তব তক বাই বাই জয় হিন্দ বন্দে মাতৰম জয় বাই